স্বাধীনতাৰ হকে প্ৰাণ বলিদান দিয়া প্ৰতিগৰাকী বীৰ বীৰাংগনালৈ আৰু মুক্তিকামী সেই সময়ৰ সকলোলৈকে মই শ্ৰদ্ধা নিবেদন কৰিছোঁ। ধন্যবাদ। ৭৯ সংখ্যক স্বাধীনতা দিৱস আজি আমি গাম্ভীৰ্যপূৰ্ণভাৱে আৰু মৰ্যাদাপূৰ্ণভাৱে ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত আমি উদযাপন কৰিছোঁ। অগণন দলৰ নেতৃত্ব আৰু কাৰ্যকৰ্তা শ্ৰদ্ধাৰ ৰাইজ উপস্থিতিত এই অনুষ্ঠান আমি আজি আমাৰ কিছু সাংস্কৃতিক দেশপ্ৰেমমূলক ভক্তিবন্দনা গীতেৰে আমি আয়োজন কৰিলোঁ। আমি সকলো ভাৰতীয়ই সংকল্প লৈছোঁ আমি যে ২০৪৭ চনৰ ভিতৰত ভাৰতবৰ্ষক বিকশিত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাত আমি সকলোৱে ইয়াত অপেক্ষিত যোগদান আমাৰ ফালৰ পৰা আমি কৰি যাম আৰু আমাৰ দেশৰ যি বিৰোধী শক্তি আছে, যি অপশক্তি আছে, দেশৰ অহিত চিন্তা কৰা সেই শক্তিসমূহক নিৰ্মূল কৰাৰ বাবে সেই শক্তিসমূহৰ বিৰুদ্ধে এক ভাৰতীয় হিচাপে আমি সকলোকে লগত লৈ সকলোৰে সংকল্পক আমি ভাৰতবৰ্ষৰ উত্থান আৰু ভাৰতবৰ্ষৰ প্ৰাপ্তিৰ কাৰণে আমি সেই শক্তিক আমি উৎসাহিত কৰিম। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।